हेलो एवरीवन नमस्कार आशा करूँ भाले आছো মই আপোনালোকো ভালে আছে কাৰণ মই এতিয়া ভিডিও এটা বনাবলৈ লৈছো এক্সেস বাৰ ওপৰত এক্সেস বাৰ কি হয় সকলোৱে জানে যেহেতু মোৰ ভিউয়াৰ্স সকলে আৰু মোক ইমান মৰম দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ সাবস্ক্ৰাইব কৰি দিব চেনেলটো যেহেতু সাবস্ক্ৰাইব কাৰণে বহুত মানুহে চাইছে কিন্তু ফোন কলো কৰে বহুত দূৰৰ পৰা বহুত বেছি ধন্যবাদ আৰু ভাল লাগিছে যি সকলে বুজি পোৱা নাই আকৌ কল কৰি সুধিব আৰু মানে যাৰ ওচৰত আপোনালোকে এক্সেস বাৰটো শিকিছে ভালকে ক্লিয়াৰকে শিকিব মানে ডাউট থাকিলে আপোনালোকে সুধিব আমি তেনেকে সুধি পেলাইহে ক্লিয়াৰ কৰি আজি ধৰক এটা বছৰ সম্পূৰ্ণ পাৰ কৰি সেশন দি আছো আৰু সেইমতে ভাল ৰিজাল্ট মানুহে পাই আছে আৰু আপোনালোকে যি সকলে মোক সুধে যে বা এনেকুৱা তেনেকুৱা কিন্তু মানে আপোনালোকৰ কোন ফেসিলিটাৰৰ ওচৰত শিকিছে ধৰক তেওঁলোকক ধুনীয়াকে সুধিব বা গ্ৰুপ এটা যদি পাতি দিয়া নাই পাতি দিবলৈ ক'ব ধুনীয়াকে তেতিয়া কি হয় কামবিলাক মানে ধুনীয়াকে জানি আইকে নহয় জানো আজি তা ইমান দূৰৰ সুধিছে মই বুজাই দিব পাৰিম বা আপোনাক ওচৰত দেখাই দিব নোৱাৰো ঠিক তেনেদৰে যি সকলৰ ওচৰত শিকিছে তেওঁলোকক ধুনীয়াকে দেখাই দিব ক'ব আৰু যিমান পাৰো সিমান সহায় কৰিম কাৰণ এক্সেস বাৰছত সদায় সহায়হে কৰিব লাগে বেয়াটো মানে কেতিয়াও চিন্তা কৰিব নালাগে ভালটো কৰি যাম এক্সেস বাৰ সেশন বৰ্তমান দি আছো ঘৰত দুদিনমান বৰষুণ দিলে দিয়া নাছিলো তাৰছত এতিয়া অলপতে মানে মাজুলী মানে আহিছিল যোৰহাটলে সেশন দিলো আৰু ঘৰটো আহি থাকে মোৰ মানে ক্লায়েন্ট তেনেকৈ ব্যস্ততা জীৱন এটা কটাইছো আৰু এক্সেস বাৰে মানে কি কম ইমান ভাল পজিটিভিটি এটা এনাৰ্জি হয় ইমান ধুনীয়া মানে লাইফটো চেঞ্জ কৰি লাগে যেতিয়া ক্লাছ কৰিলে বহুত ধুনীয়া সুন্দৰ জীৱন এটা পাৰ কৰি আছো দেই আৰু কোনটো কামত মানে সাকসেস হোৱা নাই হেতু ক'ব নোৱাৰে সকলো কামতে সাকসেস কাৰণ যেতিয়া আপুনি ভালটো ভাবিব ভালেই হ'ব আজি এক্সেস বাৰ সেশন ইমান মানুহক দিলো হিচাপ নাই এতিয়াহে ধৰক ভিডিও এটা কৰিছে আপোনালোকৰ মাজলৈ আগবঢ়াইছো আপোনালোকো ইমান ধুনীয়াকে ইমান দূৰৰ পৰা ফোন কৰে বাইদেউ ভিডিও চাই ভাল পাম সেইকাৰণে বহুত বেছি ভাল লাগে আৰু যেহেতু মই গোলাহাটৰ হয় এক্সেস বাৰ সেশন যি সকলে লোৱা নাই ল'ব পাৰিব আৰু সেশনটো লগ বহুত ভাল এটা থেৰাপি হয় পজিটিভিটি আমি এটা ধৰকচোন পইচা সকলো ক্ষেত্ৰতে খৰচ কৰোঁ কেতিয়াবা এনেকুৱা হৈ যায় ন মানে একো কামত সাকসেস হ'ব নোৱাৰো সেই কাৰণে এক্সেস বাৰটো বহুত ভাল এটা পজিটিভিটি থেৰাপি হয় আৰু যি সকলে বুজি নাপায় সুধিব কাইন্ডলি মই বুজাই দিওঁ কাৰণ সকলোৱে বুজি নাপায় বা সকলোৱে মোবাইল চাই ইমান ভিডিঅ'বিলাকৰ ওপৰত মানে গুৰুত্ব নিদিয়ে গুৰুত্ব দিয়ে যিসকলে দিয়ে তেনেকৈ সেইসকলে এক্সেস বাৰ কথা জানে বা ভিডিঅ' চাই হ'লেও মানে কণ্টেক্ট কৰে বা তেনেকৈ আৰু মানে কণ্টেক্ট কৰে আৰু সেশনটো লৈ যিটো মানে ভাল লাগে সেইটো সদায় কামত আগুৱাইহে নিয়ে পজিটিভিটি কৰি নিগেটিভিটিবিলাক দূৰ কৰে যেনেকৈ আমাৰ অসমীয়া মানুহে ধৰক মুখ লগা অকণ যাইলে পানী কাটিলে পানীকণ খাইলে ভাল হয় ঠিক তেনেদৰে আমাৰ জীৱনটোত ইমান সমস্যা নিগেটিভিটি থাকে নজৰ লাগে ন সেইখিনিয়ে সদায় এক্সেস বাৰে মানে সহায় কৰে ভাল আৰু নিগেটিভিটিবোৰ দূৰ হয় আৰু যদিও মানে আমি এটা ডক্টৰক দেখাও বেমাৰ এটা হ'লে দেখাব লাগে কিন্তু তথাপিও নিজৰ ফালৰ পৰা বেছ কি পজিটিভিটি নিজে হ'ব লাগিব পুৰা ষ্ট্ৰং হ'ব লাগিব সেই ষ্ট্ৰংখিনি যদি আমি ডেমেজ হৈ থাকোঁ কেনেকৈ আমি মানে আগুৱাই যাম বা ভয়কে থাকোঁ বা আগবাঢ়িব নোৱাৰোঁ বহুত ক্ষেত্ৰত তেনেকুৱা হৈছে মই আগতে এজনী এনেকুৱা ছোৱালী আছিলোঁ উশাহটো সলাবলৈও ভয় লাগে ক'বালৈ গ'লে মূৰ ঘূৰাই ডাঙৰকৈ কথা এটা ক'ব নোৱাৰোঁ মা যেতিয়া ঢুকালে কেনেকৈ জীয়াই থাকিম এতিয়াতো ধুনীয়াকৈ এটা সুন্দৰ জীৱন কটাই আছোঁ কিন্তু চববোৰ সম্ভৱ হৈছে এক্সেস বাৰছৰ কাৰণে ইমান ভাল ভাল সন্মান ইমান ভাল ভাল মানুহ লগ পাওঁ বা কাৰোবাৰ যদি পজিটিভ ৰিজাল্ট এটা বাইদেউ আজি এনেকুৱাহে হ'ল বাইদেউ আজি তেনেকুৱা হ'ল ভাল লাগে কিন্তু সকলো ক্ষেত্ৰতে চবকে মই ভিডিঅ'ত আনিব নোৱাৰোঁ সবৰে নিজস্ব মানে পাৰ্সোনেল লাইফ নহয় জানো কোনোবাই মুখখন দেখাব নিবিচাৰে মই সেইটো কাৰণে বেয়া নাপাওঁ আপোনালোকে এক্সেস বাৰ সেশন লওক আৰু জীৱনটো পৰিৱৰ্তন কৰক যিহেতু মানুহৰ জীৱনটো হৈছে আজিকালি 100 বছৰ আয়ুস নাই যিখিনি সময় জীয়াই থাকে এনজয় কৰি ভালকৈ থাকক মনটো একদম ফ্ৰী মনে থাকক এনেকুৱা এক্সেস বাৰে মানে আপোনাক মই কি ক'ম ল'ৰা ছোৱালী নোহোৱা মানুহবোৰ ল'ৰা ছোৱালী হৈছে মানে ধৰক কেঞ্চাৰ পেচেণ্টে মানে কেমো লৈ আছে তেনেকুৱা এক্সেস বাৰ সেশন এটা নহয় ল'ব লাগে কেইটামান সেয়া এনেকুৱা ভাল হৈছে বা কাৰোবাৰ মূৰৰ বিষ ভাল হৈছে কাৰোবাৰ গা বিষ ভাল হৈছে বহুত দিনীয়া ধৰক কিবা এটা বহুত বোলে পইচা এটা ব্লক হৈ আছে সেইটো খোল খাইছে তেনেকুৱা বহুত ৰিজাল্ট আছে মোৰ হাতত তাতকৈও এটা ডাঙৰ ছাৰপ্ৰাইজ বহুত ডাঙৰ এটা মোৰ মানে সাকসেস হৈছে যেহেতু এক্সেস বাৰ শিকা নাছিল তেতিয়া মনতে ভাবিছিলোঁ মাৰ ছমাহ নহওঁতে এই কামটো মই কৰিম কিন্তু কৰিব পাৰিলোঁ যেতিয়াহে মোৰ অকণমান ছাবস্ক্ৰাইবাৰ বাঢ়িব তেতিয়া মই আপোনালোকৰ মাজলৈ ক'ম কাৰণ এতিয়া বহুত মানুহে চাই মই ৰিলবিলাক দিওঁ বহুত ভিউজ আহে কিন্তু মানে মোৰ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব যেহেতু গোলাহাটৰ ছোৱালী নহয় জানো অকণ আগবাঢ়িও যাব লাগিব আৰু মই গিভৱেৰ অকণমান হেৰি পাতিম পাছত সেই বিষয়টো ইমান নাজানো সেইটো শিকি ল'ব লাগিব কাৰণ ভিডিঅ' বনোৱা ইমান এক্সপিৰিয়েঞ্চ নাই
নতুনকৈ আহিছোঁ, ভাল বেয়া কথা ক'ব নাজানো বা ভিডিঅ'টো বনাব নাজানো, কেমেৰাটো ভাল যদিও তেনেকুৱা হৈছে। যিসকলে এক্সেছ বাৰৰ কথা নাজানে, বুজি নাপায়, মোক কণ্টেক্ট কৰিলে হ'ল। আৰু যিসকলে আগ্ৰহী হয় মোৰ লগত যোগাযোগ কৰিলে হওক। ধন্যবাদ। নাম্বাৰ দিয়া থাকিব, কণ্টেক্ট কৰিব।